যদি তুমি দশম শ্ৰেণীলৈ অৱতীৰ্ণ হৈছা আৰু আগন্তুক HSLC 2026 দিবলৈ গৈ আছা, তেনেহলে এইটো ভিডিঅ' তোমালোকৰ বাবে। বহুতো ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰশ্ন জাগে যে মেইন কিতাপখনৰ বাহিৰে আৰু কি কিতাপ ফলো কৰিলে আমি পৰীক্ষাত ভাল মাৰ্ক পাবলৈ সক্ষম হ'ম। সেইবাবে আজি মই এই ভিডিঅ'টো তোমালোকৰ বাবে লৈ আহিছোঁ। মই বেচিকেলি 4টা কিতাপৰ কথা ক'ম। এই 4টা কিতাপ তোমালোকে যদি ভালদৰে ফলো কৰা, এই 4টাই তোমালোকৰ বাবে যথেষ্ট হ'ব। 4 নম্বৰ কিতাপখন সবাতকৈ ইম্পৰ্টেণ্ট। এই কিতাপখন সকলোৱে ব্যৱহাৰ কৰিব লাগিবই, তেহে তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবা। প্ৰথমটো কিতাপৰ নাম হ'ল কুৱেশ্যন বেংক। কুৱেশ্যন বেংকত বেচিকেলি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ থাকে আৰু এই কুৱেশ্যন বেংকখনত তোমালোকৰ গোটেইকেইটা ছাবজেক্টৰে কুৱেশ্যন পেপাৰ পাবা। তোমালোকৰ প্ৰিভিয়াছ ইয়াৰত হৈ যোৱা যে সেইবোৰ চালে তোমালোকে গম পাবা পৰীক্ষাত কেনেকুৱা কুৱেশ্যন পেপাৰ আহে। দ্বিতীয় নম্বৰ কিতাপখনৰ নাম হ'ল দাপোন পৰিপৰিকা। এই কিতাপখনত বেচিকেলি তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ চলিউশ্যনো থাকে, অৰ্থাৎ উত্তৰো লিখা থাকে আৰু তোমালোকৰ পৰীক্ষাৰ বাবে যিবোৰ অতি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ থাকে সেইবোৰো লিখা থাকে। তৃতীয় নম্বৰ কিতাপখনৰ নাম হ'ল MCQ এনচাৰ বেংক। যিহেতু তোমালোকৰ আজিকালি পেটাৰ্ণত 45টা MCQ থাকে, গতিকে MCQ এনচাৰ বেংকখন তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে। আকৌ তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, কুৱেশ্যন বেংক আৰু দাপোন পৰিপৰিকাত MCQ কুৱেশ্যন এনচাৰ থাকিবনে? তেনেহ'লে নিশ্চিত থাকা থাকিব। লাষ্ট কিতাপখনৰ নাম হ'ল টেষ্ট পেপাৰ। টেষ্ট পেপাৰখন আগতে তোমালোকৰ এটা কিতাপতে গোটেইকেইটা ছাবজেক্টৰ মিলি থাকিছিল, কিন্তু আজিকালি তোমালোকে ছেপাৰেট কিনিব পাৰা। তোমালোকে স্ক্ৰীণত চাবলৈ পাই আছা যে প্ৰত্যেকটো ছাবজেক্টৰে টেষ্ট পেপাৰ আজিকালি ভাগে ভাগে পোৱা যায়। তোমালোকৰ যিখন টেষ্ট পেপাৰ লাগে সেইখন তোমালোকে কিনি ল'ব পাৰা। আৰু এটা কথা, যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। আমি বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ' আনি আছোঁ।